Hello everyone, welcome to my YouTube channel Recipes from my kitchen. মই আজি আপোনালোকৰ ওচৰলৈ অসমৰ অথেন্টিক ট্ৰেডিশনেল ৰেচিপি এটা লৈ আহিছো। ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্টস হৈছে খাৰ, মানে কলা খাৰ। আৰু আমাৰ অসমীয়া মানুহখিনি কয় নহয় খাৰ খোৱা অসমীয়া বুলি, আৰু এইটো একেবাৰে সত্য কথা। কাৰণ আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰে খাৰৰ তৰকাৰীখন বৰ প্ৰিয়। আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলোৱা খাৰৰ ৰেচিপিটো হৈছে মাছৰ মূৰৰ লগত অমিতাৰ খাৰ। তেতিয়াহ'লে আহকচোন চাই লওঁ মই এই খাৰৰ ৰেচিপিটো কেনেদৰে বনাওঁ। প্ৰথমে কেৰাহীটোত সৰিয়হৰ তেল অকণমান দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত তাত পাঁচফোৰণ আৰু জিৰা গুটি অকণমান দিছোঁ। এইখিনি ভালদৰে ফুটি উঠাৰ পিছত তাত মই এটা কাটি ৰখা পিঁয়াজ দিছোঁ। লগতে দুটা কেঁচা জলকীয়া ফালি দিছোঁ আৰু এচামুচ আদা নহৰু পেষ্ট দিছোঁ। আৰু এইখিনি অকণমান লৰাই লৈ তাত সোৱাদ অনুসৰি নিমখ, হালধি আৰু লৰাই লৈ তাত আগতীয়াকৈ ফ্ৰাই কৰি ৰখা মাছৰ মূৰকেইটা দি দিছোঁ। আৰু এইখিনি অকণমান সময় ভাজি প্ৰয়োজন অনুসৰি খাৰ দিছোঁ। আৰু খাৰ দিয়াৰ পিছত অকণমান সময় ভাজি ঢাকনিখন লগাই লো ফ্লেমত অমিতাখিনি সিজিবলৈ দিছোঁ। আৰু খাৰ দিয়াৰ পিছত অমিতাখিনি সিজিবলৈ কিন্তু বেছি টাইম নালাগে। ঢাকনিখন আঁতৰাই দুবাৰমান ভাজি যেতিয়া অকণমান শুকাই আহিছে তৰকাৰীখন, তেতিয়া মই প্ৰয়োজন অনুসৰি তাত পানী দি লৈছোঁ। তাৰ পাছত আকৌ ঢাকনিখন লগাই লো ফ্লেমত তৰকাৰীখন সিজিবলৈ দিছোঁ। আৰু পানীখিনি নাইকিয়া হৈ যোৱাৰ পিছত মই গেছটো অফ কৰি থৈ দিছোঁ। এয়া মোৰ খাৰৰ তৰকাৰী ৰেডি হৈ গ'ল। এই খাৰৰ তৰকাৰীখন কিন্তু মোৰ বিৰাট ফেভৰেট।